ঐ সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো। ঐ ছিংগাপুৰত কোন হয় সেইকেইটা? তাত নাই নহয় মই এতিয়া। খাৰগুলি কাহিলীপাৰা কতো নাই মই এতিয়া। এতিয়া সোণাপুৰ, মাতো সোণাপুৰ। সোণাপুৰে মোৰ শেষ ঘৰ, শেষ মঞ্চ। এতিয়াৰ পৰা আৰু গান নেগাওঁ মই, মাতো শুনিম। স্পেচিয়েলি মই নাইট ছুপাৰ কেইটাক কৈছো, উজনিলৈ অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখনতে মায়াবিনীটো ডাঙৰকে বজাবি। ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত। সৰু সজাত দেখাই দিলো কোন অহা নাই তাত। ব্ৰাহ্মণ, কলিতা, আলী, ৰহমান, ডেকা, বড়ো, ৰাভা, পূজাৰী, মুন্সী আদি সকলো আহিছে তাত। আই লাভ পিপল, আই লাভ মেন। যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছো, মোৰো যাবলৈ মন আছিল। প্ৰিয় ঠাই, দেউতাৰ ঠাই, উপায় নাই। পলম হ'লেও শৰীৰটো কষ্ট পায়। বাকী গৰিমা আৰু দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে। একো নাই, গুৱাহাটীলৈ আহিলে মাত দি থৈ যাব, সোণাপুৰতেই থাকিম। আৰু এটা কথা, যোৰহাটত প্ৰতিমূৰ্তি এটা বনাব বুলি শুনিছো। গুচি যাম কেতিয়াবা, ঘেণ্টা কাকো খাতিৰ নকৰো। মায়াবিনী ৰাতি, ধুমুহাৰ গতি, ধুমুহাৰ গতি।